নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ ইউজিচি নেটৰ যি ডিচেম্বৰ সিজনৰ আপোনালোকৰ অনলাইন প্ৰসেছ আছিল বা যি নটিফিকেশ্যন আছিলে ইতিমধ্যে আউট হৈছে গতিকে আপোনালোকে যদি নেট এক্সাম দিম বুলি ভাবিছে তেতিয়া ডিচেম্বৰ সিজনৰ ইতিমধ্যে আউট হৈছে গতিকে আপোনালোকে দিব পাৰিব যিখিনি তথ্য আছে মই সেইখিনি আপোনালোকক সবিশেষ জনাই দিম গোটেই ডিটেইলছখিনি জনাই দিম তাৰপিছত যিখন নটিচ ওলাইছে সেই নটিচখনৰ বিষয়ে প্ৰথম কৈ লওঁ আপোনালোকক ইয়াত আপোনালোকৰ নটিচখন 7 অক্টোবৰ দিনা ওলালে ইয়াতে উল্লেখ কৰিছে যে যি এক্সাম হ'ব সেই এক্সামৰ অনলাইন আবেদন আপোনালোকৰ 7 অক্টোবৰৰ পৰা 7 নৱেম্বৰলৈকে চলিব অৰ্থাৎ এমাহ দিছে এমাহত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব লাষ্ট ডেট সাবমিশন 7 নৱেম্বৰ বুলি কৈছে কাৰেকচন কৰিব পাৰিব 10 তাৰিখে 10 নৱেম্বৰ তাৰিখৰ পৰা তাৰপা এডমিট কাৰ্ড চিটি এইখিনি পিছৰ বজাৰ জনাব বুলি উল্লেখ কৰিছে গতিকে আপোনালোকে চাব পাৰে তাৰপিছত এপ্লিকেণ্ট ফিজটো জেনেৰেলৰ কাৰণে বা আনৰিজাৰ্ভৰ কাৰণে 1150 টকা জেনেৰেল ইডব্লিউএছ অবিচি এনচিলৰ কাৰণে 600 টকা এছচি এছটি পিডব্লিউডি আৰু থাৰ্ড জেণ্ডাৰ কাৰণে 325 টকা গতিকে আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে ugcnet.nta.nic.in আহিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ বেছি দিয়া নাই নটিচখনত শৰ্ট নটিচ যিহেতু ইয়াত আপোনালোকে একো দিয়া নাই যিখন আপোনালোকৰ ইনফৰমেশ্যন বচাৰ আছে তাৰ পৰা চাই মই আপোনালোকক তথ্যখিনি জনাই দিওঁ ইয়াতে আপোনালোকৰ সকলো তথ্য উল্লেখ কৰা আছে গতিকে আপোনালোকে গোটেই তথ্যখিনি জানিব পাৰিব যদি ভিডিঅ'টো চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াত আপোনালোকৰ নেশ্যনেল টেষ্টিং এজেঞ্চি ইয়াত আপোনালোকৰ গোটেই ইনফৰমেশ্যনখিনি দিয়া আছে টেবুল কণ্টেণ্টত কি আছে সকলো চাব পাৰিব ইয়াত মোড অফ এক্সামিনেশ্যন সকলো মই আপোনালোকৰ এফালৰ পৰা কৈ যাম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব ইতিমধ্যে সেই কথা মই ক'লোৱে যে অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে বুলি ইয়াত কৈছে ডিউৰেশ্যন অফ এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকৰ 3 ঘণ্টা সময় দিয়া হ'ব নো ব্ৰেক বিটুইন পেপাৰ 1 2 অৰ্থাৎ ব্ৰেক নাথাকিব কোনো ধৰণৰ 3 ঘণ্টাত আপোনালোকে দুখন পেপাৰ দিব লাগিব সেই বিষয়ে মই আপোনালোকক জনাম কি পেপাৰ আছে 180 মিনিট সময় দিয়া হ'ব 3 ঘণ্টা সময় সেই 3 ঘণ্টা সময়ত আপোনালোকে এক্সাম দিব লাগিব তাৰপিছত আহিলে আপোনালোকৰ ৰিজাল্ট বা এক্সাম চেণ্টাৰ এইবোৰ পিছত আপোনালোকক কোৱা হ'ব তাৰ আগতে সেইবিলাক এতিয়া নিদিয়ে যেহেতু আপোনালোকৰ অনলাইন প্ৰচেছ হোৱাৰ পিছতে আপোনালোকক ক'ব ইয়াত কৈছে ফলো দ্য ষ্টেপ গিভেন টু এপ্লাই অনলাইনৰ কাৰণে আপোনালোকৰ মোবাইল আৰু ইমেইল আইডি লাগিব তাৰপৰা আহি গ'ল আপোনালোকৰ ৰিচেণ্ট ফটোগ্ৰাফ এখন লাগিব অৰ্থাৎ ৰিচেণ্ট ফটো মৰা অৰ্থাৎ পাছপোৰ্ট চাইজ ফটো লাগিব 10/200 কপি ভিডিঅ'ত হ'ব লাগিব আৰু 80% ফেচখন ক্লিয়াৰ হ'ব বুলি কৈছে উইদাউট মাস্ক থাকিব নালাগিব তাৰপিছত আইডাৰ ইন কালাৰ অৰ ব্লেক অৰ্থাৎ আপোনাৰ ফটোখন হয় কালাৰ ফটো হ'ব লাগিব নহ'লে ব্লেক হ'ব লাগিব বেকগ্ৰাউণ্ড কেণ্ডিডেট চিগনেচাৰ লাগিব 4 KB পৰা 30 KB ভিতৰত তাৰপৰা এইখিনি আপোনালোকৰ পে'মেণ্টৰ কাৰণে কৈছে অনলাইন পে'মেণ্ট ইয়াত আপোনালোকৰ আৰু নাই তাৰপিছত তললৈ যদি স্ক্ৰল ডাউন কৰি আহি থাকে আপোনালোকে ইয়াত দিনবোৰ পাব ইয়াত আপোনালোকৰ চেপ্টাৰ 1 ইন্ট্ৰডাকশ্যনখন আপোনালোকে এইখিনি চাব ইয়াত আপোনালোকৰ ইয়াত ক'বলগীয়া নাই ইয়াত আছে আহিলে দি এলিজিবিলিটি উইল বি ডিটাৰমাইন ইন দ্য ফলোয়িং মেনাৰ অৰ্থাৎ আপোনালোকৰ ইয়াত 3টা ষ্টেপ আছে 3টা কেটেগৰী আছে এৱাৰ্ড অফ JRF এণ্ড এপইণ্টমেণ্ট এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে এলিজিবলৰ কাৰণে আপোনালোকৰ JRF ইয়েছ হ'ব এছিষ্টেণ্ট প্ৰফেচাৰ ইয়েছ হ'ব PhD এডমিশ্যন ইয়েছ হ'ব এপইণ্টমেণ্ট এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ এণ্ড এডমিশ্যন টু PhD ইয়াত আপোনালোকৰ JRF নোৱাৰিব আপোনালোকে এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে ইয়েছ হ'ব PhD কাৰণেও ইয়েছ হ'ব তাৰপৰা এডমিশ্যন টু PhD অনলি আৰু PhD কাৰণে যদি আপোনালোকে নীট এক্সাম দিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে JRF আৰু এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে দিব নোৱাৰিব কিন্তু আকৌ PhD কাৰণে দিব পাৰিব বাকীকেইটাত আপোনালোকে দিব পাৰিব ইয়াত কৈছে JRFৰ কাৰণে যিটো কোৱালিফাইড মাৰ্কছ সেইটো আপোনালোকে চাব ইয়াত qualified candidate are admitted into the PhD program based on the interview as per the UGC অৰ্থাৎ যিসকল JRFত কোৱালিফাইড হ'ব তেওঁলোকে PhD প্ৰগ্ৰামৰ কাৰণে ইণ্টাৰভিউ দিব লাগিব বুলি কৈছে তাৰপিছত কৈছে UGC need under category 2 and 3 based on entrance for TS PhD admission into place of entrance test অৰ্থাৎ এই PhD কৰা সকলৰ বাবে এইখিনি তাৰপিছত কৈছে for candidate qualified under the category 2 and category 3 the marks obtained in the NET will have 70% weightage and 30% weightage will be based on the performance in the interview viva was conducted by the university ACI concern তাৰপিছত ইয়াত আপোনালোকৰ তেনেকুৱা নাই আপোনালোকৰ তাৰপিছত ফেলোশ্বিপ কৈছে চেপ্টাৰ 2 এক্সামিনেশ্যন স্কিম ইয়াত আপোনালোকৰ মোড অফ এক্সামিনেশ্যন আপোনালোকে গম পায় যে দি এক্সামিনেশ্যন চেল বি কণ্ডাক্টেড কম্পিউটাৰ বেছ CBT মোডত হ'ব ইয়াত মই কৈছোঁ যে এখন পেপাৰ 100 মাৰ্কৰ থাকিব 50টা কুৱেশ্যন আহিব দি কুৱেশ্যন পাৰ্ট আই ইণ্টেণ্ড টু এছেছ দ্য টিচিং ৰিচাৰ্চ এপ্টিটিউড অফ দ্য কেণ্ডিডেট it will primarily be designed to the test reasoning ability reading comprehension
ডাইভাৰ্জেণ্ট থিংকিং এণ্ড জেনেৰেল এৱাৰনেছ অফ দ্য কেণ্ডিডেট অৰ্থাৎ এখন পেপাৰ আহিব 100 মাৰ্কৰ য'ত 50টা কুৱেশ্যন থাকিব সেই 50টাত MCQ থাকিব এইখিনি কথা কৈছে যে টিচিং এপ্টিটিউড থাকিব আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশ্যন থাকিব ৰিজনিং টেষ্ট থাকিব এইখিনি আপোনালোকৰ থাকিব সেই 50টা কুৱেশ্যনৰ 100 মাৰ্কৰ কাৰণে তাৰপিছত যিখন 2 নম্বৰ পেপাৰ সেইখনত 100টা কুৱেশ্যন আহিব 200 মাৰ্কৰ মাল্টিপল চইচ কুৱেশ্যন দিছ ইজ বেছড অন দ্য ছাবজেক্ট সিলেক্টেড বাই দ্য কেণ্ডিডেট এণ্ড উইল এছেছ ডমেইন নলেজ অৰ্থাৎ আপুনি এখন যিখন মেজৰলৈ পঢ়িছিলে মাষ্টাৰ ডিগ্ৰীত সেইখন আপুনি ল'ব পাৰে অথবা যি ছাবজেক্ট বাছি লয় সেইখনৰ ওপৰত আহিব সম্পূৰ্ণ 100 মাৰ্ক আহিব 100টা কুৱেশ্যন 200 মাৰ্কছৰ আহিব টোটেল আপোনালোকৰ 300 মাৰ্ক গতিকে এইটো গম পালে যে এক্সাম পেটাৰ্ণটো তাৰপিছত যিখিনি ছাবজেক্ট আছে সেইখিনি আপোনালোকে চাই ল'ব পাৰে মিডিয়াম অফ কুৱেশ্যন পেপাৰ দি মিডিয়াম অফ কুৱেশ্যন পেপাৰ চেল বি ইংলিছ এণ্ড হিন্দী অনলি এক্সেপ্ট লেংগুৱেজ পেপাৰ অৰ্থাৎ আপোনালোকে যিবিলাক এক্সাম দিব সেইবিলাক ইংলিছ আৰু হিন্দীত আহিব কিন্তু ধৰি লওক আপুনি অসমীয়া লেংগুৱেজ দিছে বা বড়ো লেংগুৱেজৰ পেপাৰ দিছে সেইবিলাক কিন্তু অসমীয়াত বা বড়োতে আহিব বেলেগ বাকীবিলাক যিবিলাক আছে অৰ্থাৎ মাদাৰ লেংগুৱেজবিলাক MIL বিলাক আপোনালোকৰ নিজৰ ভাষাতে আহিব বাকীবিলাক ইংলিছ আৰু হিন্দীত আহিব অপশ্যন ফৰ মিডিয়াম কুৱেশ্যন পেপাৰ শুড বি কেয়াৰফুলি chosen by the candidate while filling the application form online the option 1 exercise cannot be changed অৰ্থাৎ আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকক অপশ্যনটো চুজ কৰিবলৈ দিছে তাৰপিছত এইখিনি মাৰ্কিং চিষ্টেমটো কৈছো যে আপোনালোকৰ কাৰেক্ট অপশ্যনৰ কাৰণে ইচ কুৱেশ্যন কেৰি 2 মাৰ্ক প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে 2 মাৰ্ক থাকিব বুলি কৈছে নো নেগেটিভ মাৰ্কিং ফৰ ইনকাৰেক্ট ৰেছপন্স নো মাৰ্ক উইল বি গিভেন ফৰ কুৱেশ্যন আনআনচাৰ্ড আনএটেম্প মাৰ্ক অৰ্থাৎ আপোনালোকৰ নিগেটিভ মাৰ্কিং নাই বুলি কৈছে অৰ্থাৎ আপোনালোকে গোটেইখিনি কুৱেশ্যন দিব পাৰিব ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং কিন্তু নাই ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং নাই ভাল কথা যে নিগেটিভ মাৰ্কিং নাই গতিকে আপোনালোকে গোটেইখিনি কুৱেশ্যনে কৰিব পাৰিব নিগেটিভ মাৰ্কিং নাই বা আনএটেম্প কৰিলে কোনো ধৰণৰ আপোনালোকৰ মাৰ্কছ নাকাটে তাৰপিছত আপোনালোকৰ এইখিনি তাত আৰু নাই তাৰপৰা এলিজিবিলিটি আৰু কোৱালিফিকেশ্যন এলিজিবিলিটি যদি চাই ইয়াত আপোনালোকৰ কোৱালিফাইং এক্সামিনেশ্যন জেনেৰেল আনএক্সাম জেনেৰেল EWS কেণ্ডিডেট হু হেভ চিকিউৰ্ড 55% মাৰ্কছ উইদাউট ৰাউণ্ডিং অফ ইন মাষ্টাৰ ডিগ্ৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকৰ মাষ্টাৰ ডিগ্ৰীত জেনেৰেলে হওক বা আনৰিজাৰ্ভ কেটেগৰীয়ে হওক বা জেনেৰেল EWS হওক তেওঁলোকৰ 55% মাৰ্কছ থাকিব লাগিব হিউমেনিটিয়ে হওক বা ছ'চিয়েল চায়েন্সতে হওক যিকোনো ক্ষেত্ৰত আপোনালোকৰ 55 থাকিব লাগিব তাৰপিছত যদি আমি চাওঁ OBC NCL SC ST প্লেন PWD তেওঁলোকৰ কাৰণে 50% অৰ্থাৎ আপোনালোকৰ OBC NCLৰ কাৰণে 50% বাকী SC ST কাৰণেও 50% মাৰ্কছ বাকী জেনেৰেল আনৰিজাৰ্ভ তেওঁলোকৰ কাৰণে আপোনালোকৰ 55 লাগিব তাৰপিছত এইখিনি আপোনালোকৰ কেণ্ডিডেট হু আৰু পাছিং অৰ্থাৎ যিসকল মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে তেওঁলোকে দিব অৰ্থাৎ ফাইনেল ইয়াৰ যিসকল আছে তেওঁলোকেও এই এক্সাম দিব পাৰিব বুলি উল্লেখ কৰিছে গতিকে আপোনালোকে মাষ্টাৰ ডিগ্ৰী যদি 4th ছেমিষ্টাৰত পঢ়ি আছে তেতিয়াহ'লে এক্সাম দিব পাৰিব এইখিনি আপোনালোকৰ ইয়াত জানিবলগীয়া আৰু নাই তাৰপৰা PhD কথা কৈছে candidate are advised to appear in the subject of the post graduation only the candidate whose post graduation subject is not covered in the list net subject attached as appendix 2 may appear in related subject অৰ্থাৎ আপোনাৰ যদি ইয়াত কৈছে যে আপোনালোকৰ যদি সেই সাবজেক্টবোৰ নাই আপোনাৰ পোষ্ট গ্ৰেজুৱেট সাবজেক্টখন নাই তেতিয়াহ'লে আপোনালোকৰ তাৰ ৰিলেটেড সাবজেক্ট লৈ আপোনালোকে এক্সাম দিব পাৰিব বুলি উল্লেখ কৰিছে তাৰপিছত candidate having passed 4-year 8th semester bachelor degree program should have minimum 75% marks aggregate or its equivalent grade point scale over the grading system as follows অৰ্থাৎ যিসকলে 4 বছৰীয়া ডিগ্ৰী কৰিছে তেওঁলোকে এক্সামটো দিব পাৰিব বুলি উল্লেখ কৰিছে খালি তেওঁলোকৰ 75% মাৰ্কছ থাকিব লাগিব ইয়াত আপোনালোকৰ আৰু তেনেকুৱা নাই ইনষ্ট্ৰাকচনখিনি দিছে তাৰপিছত এইখিনি আপোনালোকৰ এজ লিমিটখিনি দিছে এজ লিমিটখিনি আপোনালোকৰ 30 বছৰতকৈ বেছি হ'ব নালাগিব ৰিজাৰ্ভেশ্যনটো আপোনালোকে গম পাই যায় ৰিজাৰ্ভেশ্যন চবৰে থাকে 50% 7.5% 27 10% এইখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকে প্ৰত্যেকটো হেৰিতে থাকে গতিকে ৰিজাৰ্ভেশ্যন ইয়াতো থাকিব তাৰপিছত আপোনালোকৰ ইয়াত আৰু মই ভাবোঁ ইয়াত আৰু আপোনালোকৰ নাই চাগে ক'বলগীয়া ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে জানে গতিকে জানে মানে সেইটো মই আপোনালোকৰ অনলাইন প্ৰচেছটো দেখুৱাই দিম আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব ইয়াত আপোনালোকৰ বেলেগ একো নাই অনলাইন প্ৰচেছটো কেনেকৈ কৰিব সেইখিনি কথা উল্লেখ কৰিছে এক্সাম চেণ্টাৰ আপোনালোকে চুজ কৰিব লাগিব নিজে এক্সাম চেণ্টাৰ চুজ কৰিব লাগিব ক'ত এক্সাম চেণ্টাৰ আছে সেইখিনি আপোনালোকৰ ইয়াত হয়তো উল্লেখ কৰি দিছে গতিকে এক্সাম চেণ্টাৰখিনি চাই ল'ব এইখিনি হৈছে আপোনালোকৰ ছাবজেক্টখিনি ইয়াত আপোনালোকৰ সকলো ছাবজেক্ট দিয়া আছে কি ছাবজেক্ট আছে আপোনালোকে চাব পাৰি ইয়াত আৰবী আছামিজ বেংগলী সকলো দিয়া আছে বুদ্ধিজী বড়ো সকলো ছাবজেক্ট দিয়া আছে গতিকে আপোনালোকে এনভাইৰনমেণ্টেল চায়েন্স যি ছাবজেক্টে আপোনালোকে দিম বুলি ভাবিছে ইয়াৰ পৰা চাই ল'লেই হ'ল গোটেই ছাবজেক্টখিনি আছে ছ'চিয়লজি ছ'চিয়েল ৱৰ্ক
সকলো সাবজেক্ট আছে গতিকে আপোনালোকে চাই ল'ব পাৰে জেনেৰেল পেপাৰ অন টিচিং এণ্ড ৰিচাৰ্চ এপ্টিটিউড ইজ কম্পালচৰি ফৰ অল পেপাৰ 1 খন সকলোৰে বাবে কম্পালচৰি বুলি কৈছে গতিকে পেপাৰ 1 খন সকলোৱে দিব লাগিব আৰু পেপাৰ 2 খন সকলোৱে নিজৰ নিজৰ সাবজেক্টৰ মতে আহিব যি সাবজেক্ট আছে ল'ব হেতুৱে এক্সাম চেণ্টাৰ বুজি চাই বিহাৰ ঝাৰখণ্ড এখিনি আপোনালোকৰ ইষ্টত আপোনালোকৰ ইষ্টৰ ফালে যদি চাই আমাৰ অসমত আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ অসমত এইকেইটা চেণ্টাৰ আছে গতিকে আপোনালোকৰ অসমৰ চেণ্টাৰ এটা চাই ল'ব চিটিখন ইয়াত আপোনালোকৰ চেণ্টাৰ লিষ্ট গোটেই দি দিছে গোটেই অল ইণ্ডিয়া গোটেই চেণ্টাৰ লিষ্ট দি দিছে তাৰপিছত আপোনালোকৰ লিষ্ট অফ সাবজেক্ট পোষ্ট গ্ৰেজুৱেশ্যন লেভেল এণ্ড দেয়াৰ কোডছ এই কোডখিনি আপোনালোকে মনত ৰাখি ল'ব যিটো কোড লয় সেইটো কোডৰ এগেইনষ্টত চাব এইখিনি আপোনালোকৰ কোডখিনি দি দিছে লিষ্ট অফ পোষ্ট গ্ৰেজুৱেশ্যন কোৰ্ছ এণ্ড দেয়াৰ কোডছ এইখিনি আপোনালোকে চাব এম এ মাষ্টাৰ অফ এডুকেশ্যন এম এডৰ কাৰণে এইটো মাষ্টাৰ অফ লাইব্ৰেৰী চায়েন্সৰ কাৰণে কোড এইখিনি আপোনালোকৰ গোটেই সাবজেক্ট দি আছে গতিকে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব ইয়াত আৰু চিবিনি মোড এইখিনি আপোনালোকৰ তথ্যখিনি